আপোনালোক তিনিজনক কৈ আছো আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা মোৰ কথাখিনি মন দিয়ক। পানী বিপদ সীমাৰ ওপৰত বাগৰি আছে। পাৰলৈ আহক অনতিপলমে, দেৰি নকৰিব। নদীত ভূটানৰ পৰা পানী এৰি দিছে। ভূটানৰ পৰা পানী আহোঁতে পানী দীৰ্ঘসীমাৰ ওপৰেদি বৈ আছে। পানী বেছি হৈ আছে। গতিকে আপোনালোকে নদীত নমাটো উচিত নহয়। আপোনালোকে যথাসময়ত নদীত নাহিব। দয়া কৰি আপোনালোকে উঠি যাওক। নদীত আপোনালোকে নামিব নালাগে, খৰি ধৰিব নালাগে, মাছ মাৰিব নালাগে, হাতী খৰি ধৰিব নালাগে, গা ধুব নালাগে। ভূটানৰ পৰা পানী আছে, কিন্তু আপোনালোকে দয়া কৰি মোৰ কথাটো অলপ সন্মান দিব। আপোনালোকে উঠি আহক। ধন্যবাদ। তাৰমানে আজি আমাৰ ভূটানৰ পৰা পানী আৰু আমি গম পাইছোঁ। সেইকাৰণে মই গাঁও প্ৰধান শ্বাহ আলম, মোৰ এইটো এলেকা নাৰায়ণগুৰি মানাহ কাষৰীয়া এইটো অঞ্চল। মানুহে কিন্তু নদীত আজি খৰি ধৰাৰ কাৰণে শুনছিল, তাতে মই বহুত ৰিকুৱেষ্ট কৰিছোঁ, শুনছে মানুহে মোৰ কথা। আৰু পুলিচে চাইলেণ্ট বজাৰৰ কাৰণে হিলিছিল। মই মাইকিং কৰিলোঁ, মানুহক জনাই দিছোঁ। আৰু পুলিচে মোক সহায় কৰিছে। পুলিচেও লগত থাকি মানুহকেইটাক বন্ধ কৰিছে। তাতে এতিয়া মানুহ নদীত নাই। মানুহে বহুত মানুহ আছিল, কিন্তু মানুহে এতিয়া বুজি পাইছে যে নাই, খৰিটো অপৰাধ হৈ আছে, চৰকাৰৰ পৰা আইন বিৰোধী হৈ আছে। সেইকাৰণে মানুহ এতিয়া খৰি ধৰাত নাই। সেইকাৰণে গোটেইকেইটা মানুহ লাহে লাহে উঠি ঘৰ পিনে দিছে, ঘৰ পিনে গৈছে। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।